নমস্কাৰ সকলোকে এইটো আকৌ কমেন্টৰ ওপৰত ভিডিও বহুকেইগৰাকীয়ে কমেন্ট কৰিছে যে বা ফাউন্ডেশন লগোৱাৰ পিছত কিছুমান ফাউন্ডেশন লাহে লাহে কলা পৰি যায় এটা কেনেকে গম পাম যে কোনটো ফাউন্ডেশন লগোৱাৰ পিছত কলা পৰি যায় এই যে কলা পৰে ফাউন্ডেশন লগোৱাৰ পিছত এইটো আমাৰ ভাষাত কও অক্সিডাইজ হোৱা এতিয়া আমি ফাউন্ডেশন এটাৰ ইনগ্ৰেডিয়েন্ট লিষ্টত যেতিয়া সাম তাত যদি অক্সাইড বুলি লিখা বস্তুৰ পৰিমাণ বেছি হয় তেতিয়া হলে কি ফাউন্ডেশন টু অক্সিডাইজ হয় যেনেকে ইনগ্ৰেডিয়েন্ট লিষ্টৰ যদি প্ৰথমতে টিটেনাম অক্সাইড বা জিংক অক্সাইড থাকে তেতিয়া হলে কি ফাউন্ডেশন টু বহুত জলদিছে আসলতে অক্সিডাইজ হয় এই টিটেনাম অক্সাইডত আসলতে SPF থাকে যেটো আমাৰ স্কিনত লগোৱাৰ পিছত স্কিনৰ অইলটোৰ লগত বিক্ৰিয়া গতি ই লাহে লাহে কলা পৰিবলৈ ধৰে মানে অক্সিডাইজ হ'বলৈ ধৰে গতিকে এটা বস্তু বুজিব যদি ইনগ্ৰেডিয়েন্ট লিষ্টখনত অক্সাইড লিখাৰ পৰিমাণ প্ৰথমত থাকে ই বহুত জলদিছে অক্সিডাইজ হয় তো তেতিয়া আমি কি কৰিব লাগিব আমাৰ যেটো শেড হয় আমাৰ স্কিনৰ লগত মিলা যেটো শেড হয় সেই শেডটোত কৈ দুটা বা তিনটা শেড আমি লাইট লব লাগে তেতিয়া ই যেতিয়া অক্সিডাইজ হ'ব লাহে লাহে 1 বা 2 ঘণ্টাৰ ভিতৰত আমাৰ স্কিনৰ লগত মিলি যায় যদি এই অক্সাইড লিখাটো মাজত থাকে তেতিয়া হলে ই অকমান দেৰিকে অক্সিডাইজ হয় মানে লাহে কলা পৰে তেতিয়া আমি নিজৰ সেটটোতকৈ এটা সেট ওপৰত ললেও হৈ যায় এটো হৈছে আমি অক্সিডাইজ কেনেকে হ'ব বা কোনটো ফাউন্ডেশন হ'ব হেতু আমি গম পাম বহুত দামি ফাউন্ডেশন অক্সিডাইজ হয় তেতিয়া আমি এনেকে সিলেক্ট কৰো নিজৰ সেটটোতকৈ ওপৰত লৈ পেলাই এতিয়া মই ক'ব কৈছো যে কোনটো স্কিনৰ মানুহে কোনটো ফাউন্ডেশন লব লাগে আমাৰ যদি ড্ৰাই স্কিন হয় তেতিয়া হলে আমি দুই ফাউন্ডেশন লব লাগে আৰু যদি আমাৰ অইলি স্কিন হয় তেতিয়া হলে আমি মেট ফাউন্ডেশন লব লাগে আমি যেতিয়া ইনগ্ৰেডিয়েন্ট লিষ্টটো সাম ফাউন্ডেশনটো তেতিয়া যদি তাত লিখা থাকে লুমিনেন্স থাকে ৰেডিয়েন্স থাকে গ্লোই থাকে হাইড্ৰেটেড থাকে প্লাস আপোনাৰ মিডিয়াম কভাৰেজ থাকে ইলুমিনেটিং থাকে তেতিয়া হলে সেই ফাউন্ডেশনটো হৈছে ড্ৰাই স্কিনৰ কাৰণে আকৌ যদি আমি অইলি স্কিনৰ কাৰণে চাও যত লিখা থাকিব মেট ফাউন্ডেশন তাত লিখা থাকিব আপোনাৰ অইল কন্ট্ৰোল অইল এবজৰ্বিং ক্লে লং ওয়্যাৰ লগতে অইল ফ্ৰী একেটা যদি থাকে তেতিয়া হলে বুজিব লাগিব যে সেই ফাউন্ডেশনটো হৈছে আমাৰ অইলি স্কিনৰ কাৰণে গতিকে আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাব আৰু বাকি কেইটা স্কিনৰ কাৰণে কোনটো ফাউন্ডেশন ললে ভাল হয় যদি আপোনালোকে জানিব বিচাৰিছে তেতিয়া হলে এটো ভিডিওত কমেন্ট কৰিব যেহেতু মই ব্ৰ্যান্ডৰ নাম ক'ব নোৱাৰো গতিকে আশা কৰিছো আপোনালোকে এনেকে ইনগ্ৰেডিয়েন্ট লিষ্টটো চাই পেলাই নিজৰ কাৰণে ভাল ফাউন্ডেশনটো আপোনালোকে লব পাৰিব সকলো ভালে থাকক কুশলে থাকক আৰু সদায় দৰে আকৌ ক আপোনালোকে মোৰ ভিডিওটো চাই কেনে পাইছে আপোনালোকে মোক জনাব আৰু নেক্সট ভিডিও আপোনালোকক কিহৰ ওপৰত লাগে তাকো জনাব কাৰণ আপোনালোকৰ কমেন্টৰ পৰাই মই আপোনালোকৰ বাবে ভিডিও বনাবলৈ বহুত উৎসাহ পাওঁ বাই বাই